বিষ্ণু ৰাভাৰ সতীৰ্থ আজিও অৱহেলিত ৯৮ বছৰীয়া কমৰেড লক্ষেশ্বৰ বৰুৱা জীৱন সংগ্ৰাম মৰাণ প্ৰেছ ক্লাবৰ সম্বৰ্ধনা আজি সমগ্ৰ অসমত গৌৰৱে পালন কৰা হৈছে কলাগুৰু বিষ্ণু ৰাভা দিৱস। কলাগুৰু আদৰ্শ ত্যাগ আৰু সংগ্ৰামৰ কথা স্মৰণ কৰাৰ মাজতে উজাগৰ হৈছে এক বেদনাদায়ক বাস্তৱ ছবি। এসময়ত বিষ্ণু ৰাভাৰ সতীৰ্থ হিচাপে সমাজ আৰু দেশৰ বাবে কাম কৰা ৯৮ বছৰীয়া কমৰেড লক্ষেশ্বৰ বৰুৱা আজি জীৱনৰ অন্তিম সময়ত চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ অৱহেলিত জীৱন কটাবলগীয়া হৈছে। ডিব্ৰুগড় জিলাৰ মৰাণৰ ১ নং দিখাৰী গাঁৱৰ নিবাসী কমৰেড লক্ষেশ্বৰ বৰুৱা পিতৃ হেম বৰুৱা আৰু মাতৃ ঢাপলি বৰুৱাৰ সুযোগ্য সন্তান লক্ষেশ্বৰ বৰুৱাই যুৱকালত সমাজ সেৱা, দেশপ্ৰেম আৰু জনসাধাৰণৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল। কলাগুৰু বিষ্ণু ৰাভাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ সমাজ পৰিৱৰ্তনৰ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা এইজন বৰ্ষীয়ান যোদ্ধা আজি হুইল চেয়াৰত দিন অতিবাহিত কৰিবলগীয়া হৈছে। পৰিয়ালৰ অভিযোগ অনুসৰি ৯৮ বছৰ বয়সতো তেওঁ বৃদ্ধ পেঞ্চনকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আনকি তেওঁৰ বিশেষভাৱে সক্ষম পুত্ৰ নন্দ বৰুৱাও চৰকাৰী সহায় সহযোগিতা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। দেশ আৰু সমাজৰ বাবে জীৱন উৎসৰ্গা কৰা এজন ব্যক্তিয়ে আজি ন্যূনতম চৰকাৰী সুবিধা নোপোৱাটো অত্যন্ত দুখজনক। চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি সহায়ৰ হাত আগবঢ়াব লাগে। বিষ্ণু ৰাভা দিৱসৰ দিনাই তেওঁৰ এই অৱস্থাই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। যিসকল ব্যক্তিয়ে সমাজ আৰু জাতিৰ স্বাৰ্থত নিজৰ জীৱন উৎসৰ্গা কৰিছিল তেওঁলোকৰ প্ৰতি কিমান দায়বদ্ধ আমাৰ সমাজ আৰু চৰকাৰ? এই প্ৰশ্নই এতিয়া সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে। আজিৰ এই মহান দিনটোত কেৱল মৰাণ প্ৰেছ ক্লাবৰ সদস্যসকলৰে তেখেতৰ ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। কলাগুৰু বিষ্ণু ৰাভাৰ আদৰ্শ আৰু ত্যাগৰ কথা স্মৰণ কৰা এই ক্ষণত তেওঁৰ সতীৰ্থ কমৰেড লক্ষেশ্বৰ বৰুৱা জীৱন সংগ্ৰামে পুনৰ এবাৰ সমাজ আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে। এতিয়া চাবলগীয়া হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষই এই বৰ্ষীয়ান দেশ প্ৰেমিক আৰু সমাজকৰ্মীজনৰ কাষত থিয় হয় নে নহয়। হয়, আজি পৰম শ্ৰদ্ধাৰ আমাৰ বিষ্ণু ৰাভাৰ দিৱস হিচাপে আমি ২০ জুন তাৰিখটো আমি প্ৰতি বছৰে পালন কৰিছোঁ। আমাৰ সৌভাগ্য, মোৰ ককা দেউতা এসময়ত তেখেতৰ কমৰেড আছিল। তেখেতৰ লগত বিভিন্ন জেগাত তেখেতৰ এতিয়া বৰ্তমান ককা বয়স ৯৮ বছৰ। তেখেতে বহুখিনি কথা পাহৰি গৈছে বৰ্তমান তাৰিখত। কিন্তু আমাক যেতিয়া আমি সৰুকালত বাল্যকালত আছিলোঁ, আমাৰ কিছুমান স্মৃতি মনত পৰে। তেখেতে আমাক কয় যে আমি এসময়ত বিষ্ণু ৰাভাৰ লগত আমি মিটিং কৰা, তেখেতৰ লগত আমি যোৱা। আমাৰ সৌভাগ্য আজিৰ তাৰিখত আমি ক'ব পাৰিছোঁ যে মোৰ ককা বিষ্ণু ৰাভাৰ দৰে এজন মহান ব্যক্তিৰ লগত একেলগতে মিটিং কৰা। আৰু এইখিনি কথা ক'বলৈ গ'লে চৰকাৰৰ কিছুমান গাফিলতি আছে। মোৰ ককা দেউতাৰ বয়স আজি ৯৮ বছৰ। এইবাৰ চৰকাৰৰ গাফিলতিৰ বাবে তেখেতে নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰিব নোৱাৰিলে। তেখেতে ভৰিৰ অলপ দুখ পায়, কিছুদিনৰ পৰা বিচনাতে পৰি থাকিবলগীয়া অৱস্থা এটা হৈছে তেখেতৰ। সেইখিনি ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ চিকিৎসকৰ পৰামৰ্শ লৈ তেখেতক চিকিৎসা কৰাই আছোঁ। কিন্তু এই বয়সত তেখেতৰ অপাৰেশ্যন কৰাটো সম্ভৱ নহয় কাৰণে তেখেতে বিচনাতে পৰি থাকিবলগীয়া এটা অৱস্থা হৈছে। আৰু এই বয়সত তেখেতে এজন শ্ৰদ্ধাৰ বিষ্ণু ৰাভাৰ দৰে এজন ব্যক্তিৰ লগত একেলগে থকা ব্যক্তিজনৰ কোনো চৰকাৰী পক্ষে খবৰ লোৱা নাই। কিন্তু তাৰ মাজতে এজন মানুহেহে মোক ফোনৰ জৰিয়তে খবৰ খাতি লৈ থাকে। তেখেত হ'ল ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেন অসীম হাজৰিকা ডাঙৰীয়াই মোক ফোনৰ যোগেদি তেখেতৰ খা খবৰ লৈ থাকে আৰু সময় পালে তেখেত এপাক লগত আহি আমাক সাক্ষাতো কৰে। তাৰ বাদে কিন্তু কোনো চৰকাৰী পক্ষ, কোনো মন্ত্ৰী মিনিষ্টাৰ হওক বা বিধায়ক হওক, বৰ্তমানৰ আগৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই হওক বা বৰ্তমানৰ আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া হওক, এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে কৰা নাই। কি চৰকাৰী সাহায্য লাভ কৰিছে? তেখেতেতো চৰকাৰী সাহায্য একোৱেই লাভ কৰা নাই। আৰু 90+ হৈ যোৱাৰ পিছত আধাৰ কাৰ্ডৰ যিটো ব্যৱস্থা, তেখেতৰ আধাৰ কাৰ্ডো নাই। সেইটো কাৰণে আমি তেখেতৰ একাউণ্ট এটা ভৰাব পৰা নাই। 90+ হৈ যোৱাৰ লগে লগে তেখেতক আধাৰ কাৰ্ড নিদিয়ে। তেখেতৰ বয়স যিহেতু ৯৮ বছৰ, এই বয়সত তেখেতক আমি ক'ত আকৌ একাউণ্টে ঘূৰি ফুৰিবলগীয়া থাকে। আৰু তেখেতৰ যিহেতু যিজন পুত্ৰৰ লগত তেখেতে বৰ্তমান বসবাস আছে লগত, মোৰ দেউতাৰ নিজেও মানে বিকলাংগ। তেখেতে মুখে কথা ক'ব নোৱাৰে। তেখেতে কৃষি কৰ্মৰ লগতে জড়িত। আৰু আটাইতকৈ দুৰ্ভাগ্য কথাটো, মোৰ দেউতাই কৃষি কৰ্মৰ লগত জড়িত হিচাপে তেখেতে কৃষকৰ যিটো পাব লাগে ২০০০ টকাকৈ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটোৰ পৰা বঞ্চিত হৈ আছে বৰ্তমান তাৰিখলৈকে। আমি বিভিন্ন ধৰণৰ অভিযোগ আমি দিয়াৰ পাছতো কিছুমান খেলিমেলি কাৰণে পোৱা নাই বুলি কৈ আছে। এইটো বিভাগীয় কৰ্তৃপক্ষ কেনেধৰণে কৰিছে, তেখেতলোকে যদি আহি ইয়াত চালি জাৰি চায় আচলতে কোনে খেতি কৰে, এই কথাটো চোৱাটো উচিত বুলি মই ভাবোঁ। আৰু বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ মৰাণ প্ৰেছ ক্লাবক। তেখেতসকলে নিজে অনুসন্ধান কৰি এনেকুৱা এজন ব্যক্তিক নিৰ্বাচন কৰিছে, যিজন ব্যক্তিয়ে জীৱনৰ এটা কাল বিষ্ণু ৰাভাৰ লগত কটাইছে। আৰু ভালকৈ যদি আপোনালোকে অনুসন্ধান কৰে, আজিৰ তাৰিখৰ নিচিনা যদি ছ'চিয়েল মিডিয়াৰ ব্যৱস্থাটো থাকিলে হয়তো বিষ্ণু ৰাভাৰ একদম কাষতে থকা ব্যক্তিজন মোৰ ককা দেউতা হ'ল। মই খুব সৰু আছিলোঁ তেতিয়া,
বয়সত। কিন্তু এটা কথা মনত আছে অলপ অলপ, দেউতাই এই মিটিং হ'লে বিষ্ণুৰাভা আজি আহিছে, আজি শিৱসাগৰলৈ যাব লাগে, ডিব্ৰুগড়লৈ যাব লাগে, এনেকৈ কৈ থৈ ঘৰৰ পৰা ওলাই যায়। আৰু বাকী সিমান মনত নাথাকিলেও কিন্তু বিষ্ণুৰাভাৰ লগত তেখেত যে ঘূৰিছিলে সেইটো অলপ মনত আছে। আৰু আজি তেখেত প্ৰায় 98 প্লাছ, আৰু মোৰো বয়স 55 প্লাছ হৈছে। মই তেতিয়া সৰু আছিলোঁ যদি অলপ কথা মনত পৰে, আৰু মাজে মাজে দেউতাক মই সোধোঁ আপোনাৰ লগৰবোৰ নামবিলাক কৈছিলে, পাহৰিলোঁ। এজন এই অভয়পুৰীয়া আছিলে, ফটিকাচৰা অভয়পুৰীয়া, ওখকৈ মানুহজন আছিলে, নামটো পৰিশ্ৰম চুতীয়া আছিলে। এতিয়া আকৌ উপেন চলিহা নামো ক'ৰ পৰা উপেন চলিহাও সুধি থৈ আছিলে। আৰু এটা সময়ত মানে এই বয়সস্থ মানুহবোৰ প্ৰায় নাইকিয়াই হ'ল। এতিয়া দেউতাই কয় মোৰ লগৰ আমি একেই কমৰেড আছিলোঁ, এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ কমৰেড শব্দ, ইমানেই মনত আছে। কিবা অস্ত্ৰ শস্ত্ৰ আছিলে নেকি দেউতাৰ ওচৰত? নাই, তেতিয়া এইবিলাক তেনেকুৱা নাছিলে। তেওঁৰ আইডেণ্টিটি কাৰ্ডখন আছিলে আজি অলপ বছৰ আগলৈকে, কিন্তু বহুত হেৰালে বা কিবা ফাটিলে এনেকুৱা হ'ল। তেখেতলোকৰ আইডেণ্টিটি কাৰ্ড আছিলে আৰু কিবা খুব গভীৰভাৱে তেওঁলোকৰ আলোচনাবিলাক হৈছিল। যেতিয়া এই চাকি লেমৰ দিন, লেম্প জ্বলাই মিটিং হয়, আমি অলপ দূৰৰ পৰা চাওঁ তেনেকুৱা। যিহেতু আজি বিষ্ণুৰাভা দিৱস, আপোনাৰ দেউতাৰ তেখেত এটা সময়ত সতীৰ্থ আছিল, আজি কিন্তু ৰজাঘৰে তেখেতক চিনি নাপায়। আপুনি কিবা আহ্বান জনাব নি ৰজাঘৰলৈ? মাজতে গাঁও প্ৰধানে আহি তেওঁ কিবা ডকুমেণ্ট বিচাৰিছিলে। তেওঁ জন্মৰ শুৱনি কাগজখনৰ বাহিৰে আমাৰ হাতত আৰু একো নাই। ভোটাৰ কাৰ্ডটো আছে আৰু কিবা লাগে বুলি ক'লে বুজিব, আমাৰ আধাৰ কাৰ্ড নাই, আধাৰ কাৰ্ড বনোৱাই নহ'ল। গতিকে ঠিক তেনেকৈ বাকী ৰজাঘৰৰ মানুহে সেই তেনেকৈ এবাৰ খবৰ গাঁও প্ৰধানলৈ লৈ গ'ল, তাৰ পৰা বাকী কোনো খা খবৰ নাই। আমি তেনেকৈ বিচৰাও নাই বাৰু। কিন্তু দেউতাই এবাৰ বৃদ্ধ পেঞ্চনৰ কথা ক'বলৈ বিচাৰিছে। আমাৰ চাকৰি কাৰো নাই, মোৰ চাকৰি নাই, দেউতাৰো চাকৰি নাছিলে। সেই হিচাপে বৃদ্ধ পেঞ্চন পাব লাগে, নাই পোৱা নেকি? বৃদ্ধ পেঞ্চন নাই, একো পোৱা নাই। আৰু তেখেতৰ ল'ৰা ছোৱালী বা পৰিয়ালক কেনেকৈ দি আছে? আমি 5জন ল'ৰা আৰু ছোৱালী 2গৰাকী আছিলে। 5জন ল'ৰাৰ ভিতৰত একেবাৰে সৰুজন ভাইটি অসুখত ঢুকাইছে এই বহাগত, বাকী আমি 4জন সুস্থভাৱে আছোঁ। এতিয়া আপোনাৰ মা নাই? মা ঢুকাইছে, মা 4 বছৰ হৈছিলে। সৰু ল'ৰাজন যে ভাল পায় আৰু তেওঁ গম পায় কিন্তু পাহৰি যায়। তেওঁ আমাৰ ইলেক্ট্ৰিচিয়ান আছিলে, ঘৰত কিবা বিজুলী লাইট নহ'লে তেওঁ কয় তেওঁ আমাৰ কাকা নাছিলে, সকলক মাতি দিয়া বুলি কয়। তেওঁ এতিয়াও পাহৰি যায়। এতিয়া আপোনালোকে যি লাইট কৈছে বা কিবা কথা সুধিছে, অলপ পিছত সুধিলে তেওঁ পাহৰিলোঁ বুলি কয়। তেওঁ এতিয়া 98 বছৰ বয়সতো খোজকাঢ়ি ফুৰিছিলে, কিন্তু দুৰ্ঘটনাত তেওঁ ভৰিটো ভাঙিছে। হয় হয়, আমি চিকিৎসা কৰি আছোঁ। আৰু ডক্টৰে এইটো বয়সত অপাৰেশ্যনটো ভাল নহ'ব বুলি মেডিচিন খাই তেওঁ সুস্থ হৈছোঁ। খোৱা বোৱাত তেওঁৰ কোনো অসুবিধা নাই, কিন্তু এই আৰু চলা ফুৰা কৰিব নোৱাৰা হৈছে কাৰণে তেওঁ প্ৰিয় খাদ্য কি তেখেতৰ? প্ৰিয় খাদ্য মাংস, কণী খায় আৰু বৰা চাউল খায়, বৰা চাউলৰ জলপান। আজি তেওঁক মৰাণ প্ৰেছ ক্লাব ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়, ধন্যবাদ আপোনালোকলৈ, সকলো সংবাদ মাধ্যমলৈ মোৰ আন্তৰিকভাৱে থাকিলে। আজি যে আপোনালোকে আহি তেখেতক খবৰ লৈছে, সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। প্ৰেছ ক্লাবক